Okay, 10 নম্বৰ কুৱেশ্যনটো চাই লওঁ 10 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে 10 নম্বৰ কুৱেশ্যনটো দিয়া আছে যে আমাক x minus 2y is equal to 11 and xy is equal to 8 দিয়া আছে now observe we need x cube minus 8y cube হে এটা ফৰ্মুলা a cube minus b cube এর a cube minus b cube বুলি কেনে গম পালো আমি গম পালো যে এটো x cube আৰু 8 মানে হৈছে 2 cube তো 2 cube y cube এটো মই লিখিব কি পাৰো x cube minus 2y বুলি একেলগে লিখিলো ব্র্যাকেট দি পেলাই হোল কিউব দি দিলো এটা মন কৰো এটা ন আমাৰ a cube minus b cube টাইপ কাম কৰিছে যত a হৈছে আমাৰ x আৰু b হৈছে 2y যত আমাৰ মনত পেলাব লাগিব ফৰ্মুলা এটো লিখিব নালাগে not to write in the exam but আমাৰ জাস্ট স্পেসিফিকেশনৰ কাৰণে সব কাৰণে তো a cube minus b cube ফৰ্মুলা আছিল a minus b a square plus ab plus b square ঠিক আছে নে এটা কথাটা হল যে আমাক a minus b মানে কি মানে x a x minus 2y a মানে x b মানে 2y x minus 2y আর মন করবে কি আহিলে তাহলে x square plus x into 2y plus 2y whole square আহিলে আমি পালো যে x minus 2y x square plus 2xy plus 4y square হৈ গল এটা আমি কি কৰিম চাবা লাগিব দেই যেনেকৈ এই x minus 2y ভ্যালু ইটো আছে 11 into x square না জানো কি হয় ওই 4y square টো না জানো কি হয় কিন্তু এই 2 into এই xy মানে জানো xy মানে 8 দি থোৱা আছে that means we will get 11 into x square plus 4y square plus 2 8 16 একল লাগে পালো কিন্তু একল লাগে আমাৰ খতম হোৱা নাই ন আমাৰ গোটেই ভ্যালু উলিয়াব লাগিব না নাও অবজার্ভ করবি হ্যাঁ ইয়াৰ কাৰণে মই কি কৰিলো থৈ দিলো এটো 1 বুলি লিখব পাৰো নিদিলো হয় থৈ দে এটা আমি কি কৰিম a টোৰ হেল্পত কি কৰিম চাবি দেই x minus 2y যদি মই হোল স্কয়াৰ উলিয়াবলৈ যাওঁ ইয়াত কি পাম যে x square minus 2 into x into 2y plus 2y whole square এটা আমি কি পাম x minus 2y is 11 or square x square না জানো minus 2 to the 4xy plus 4y square হৈ যাব এটা অবজার্ভ কৰিব লাগিলে 11 square মানে 121 11 square মানে 121 নাও আৰু পাম x square থাকিব এই 4y square টো না জানো কাৰণ ওচৰ লিখি দিলো এই -4 লিখিলো xy মানে কিন্তু 8 দিয়া আছে ন তো 8 মই পুট কৰি দিলো এটা অবজার্ভ কৰ 121 is equal to x square plus 4y square minus 4 8 za 32 হল নে 32 এপিনে গুছি আহিব that means 121 minus 30 আছে না plus 32 হৈ যাব এপিনে আনিলে এপিনে থাকি যাব x square plus 4y square এটা কি পাম 1 plus 2 is 3 2 plus 3 is 5 আৰু 153 is equal to x square plus 4y square is 153 now কি লিখিম putting this value in equation 1 by in equation বুলি ক'লে in 1 আৰু in 1 মানে কি পাই থৈছো আমি যে x cube minus 8y cube is equal to 11 into x square plus 4y square is plus 16 observe কৰি লিখিম যে 11 into x square plus 4y square value আমি পালো 153 plus 16 তাৰপিছত আমাৰ ওলাব 11 into 3 plus 6 9 5 plus 1 6 1 okay 11 ৰ লগত মাল্টিপ্লাই কৰা ট্ৰিক এটা আছে যে 169 আৰু 11 কি কৰিব লাগে সিম্পল লিখি লওঁ 961 6 plus 9 15 carry 1 plus 6 7 plus 1 8 1859 answer is 1859 so x cube minus 8y cube answer 1859 that's your answer